লাইফত এটাই বস্তু আছে যোনটো নেকি বহুত বেছি ইম্পৰ্টেণ্ট, সেইটো হয়তো আমি জানো কিন্তু আমি মেক্সিমামে ইগন'ৰ কৰোঁ। এইটো এটা গল্ডেন ৰুল অফ এভৰি ওৱানছ লাইফ। সেই ফাণ্ডাটো, সেই ৰুলটো যদি আমি গম পাই গ'লোঁ, আমি বিচৰা ধৰণে একচুৱেলি নিজৰ লাইফটো ডিজাইন কৰিব পাৰোঁ। সেইটো কি জানেনে? কৈছোঁ, কেতিয়াবা নিজক সুধিবচোন, আপুনি যে আজি লাইফৰ এই পৰ্যায়ত আহি পাইছে, বা আপোনাৰ যে লাইফৰ আজি এইটো লেভেল, এই লেভেলটো কেনেকৈ আপুনি এচিভ কৰিলে, বা আজি লাইফৰ এইটো মমেণ্টত আপুনি কেনেকৈ আহি পালে। অলপমান ভাবি চিন্তি চালে গম পাব যে সেইবোৰ গোটেইখিনি আপোনাৰ ডিচিশ্যনছৰ ৰিজাল্ট, যে আপুনি আজি লাইফৰ এইটো মমেণ্টত আছে, এইটো লেভেলত আছে। ইট কেন বি এনিথিং, গুড অৰ বেড। কুৱেশ্যন কৰিলে আনচাৰ পাব। তো আমাৰ ডিচিশ্যনছে আমাৰ লাইফ অলৱেজ ডিজাইন কৰে। আমাৰ ডিচিশ্যনছ কি বস্তুৱে ডিজাইন কৰে জানে? সেইটো নাথিং বাট আমাৰ মাইণ্ডছেট। আমাৰ মাইণ্ডছেটে একচুৱেলি আমাৰ ডিচিশ্যনছক ইনফ্লুৱেঞ্চ কৰে, আমি লোৱা একশ্যনছক ইনফ্লুৱেঞ্চ কৰে। ইভেন কি আমাৰ চিটুৱেশ্যনো যেনেকুৱাকৈ ক্ৰিয়েট হয় সেইটোৰ আৰতো মাইণ্ডছেটে থাকে। তো ইটছ আ ভেৰি ভেৰি গল্ডেন পইণ্ট টু বি নটেড। তো আমি নিজৰ মাইণ্ডছেট যদি বুজি পাই যাওঁ, আল্টিমেটলি আমি এণ্টায়াৰ লাইফ ডিজাইন কৰিব পাৰিম।